এই মুহূৰ্তত লৈ আহিছোঁ অসমবাসী ৰাইজৰ কাৰণে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি হৈছে ৭ আগষ্ট। ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছোঁ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। ৰেচন কাৰ্ড নথকা লোকসকলৰ বাবে আহি গ'ল ডাঙৰ খবৰ। আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হোৱা নাই নেকি? তেনেহ'লে চিন্তা নকৰিব, আজি এই সাজু কৰক ৰেচন কাৰ্ডৰ বাবে যাৱতীয় নথিপত্ৰ। ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত কৰিব পাৰিব নতুন সদস্যৰ নাম। কি নথিপত্ৰৰ প্ৰয়োজন হ'ব, কিদৰে কৰিব আবেদন সবিশেষ লৈ আহিছোঁ আজিৰ ভিডিঅ'ত। বহু ছাত্ৰী বঞ্চিত হ'ব নিযুত মইনা আঁচনিৰ সুবিধাৰ পৰা। কোনে কোনে লাভ কৰিব এই সুবিধা, কোন কোন ছাত্ৰী বঞ্চিত হ'ব এই আঁচনিৰ পৰা, সবিশেষ লৈ আহিছোঁ আজিৰ ভিডিঅ'ত। লগতে অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা যোগত কৰা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। গতিকে এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটো খবৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। ৰেচন কাৰ্ড নথকা লোকসকলৰ বাবে আহি গ'ল ডাঙৰ খবৰ। আজি এই সাজু কৰক ৰেচন কাৰ্ডৰ বাবে যাৱতীয় নথিপত্ৰ। আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হোৱা নাই নেকি? চিন্তা নকৰিব, কিয়নো নতুনকৈ অন্তৰ্ভুক্ত কৰিব পাৰিব নতুন সদস্যৰ নাম। কিন্তু কেনেদৰে কৰিব আবেদন সবিশেষ লৈ আহিছোঁ আজিৰ ভিডিঅ'ত। আবেদনৰ বাবে পোনপ্ৰথমে আপুনি অসম চৰকাৰৰ ৰাজহুৱা বিতৰণৰ ব্যৱস্থাৰ অফিচিয়েল পৰ্টেললৈ যাব লাগিব। নতুন নাম যোগ কৰিবলৈ নিৰ্ধাৰিত আবেদন পত্ৰখন বাছনি কৰক। আবেদনকাৰীৰ ঘৰৰ মুৰব্বীৰ সৈতে নতুন সদস্যজনৰ সম্পৰ্ক স্পষ্টকৈ উল্লেখ কৰিব লাগিব। নতুন সদস্যজনৰ আধাৰ কাৰ্ডৰ কপি থকাটো বৰ্তমান বাধ্যতামূলক মনত ৰাখিব। সদস্যজনৰ জন্মৰ প্ৰমাণপত্ৰ বা ভোটাৰ পৰিচয় পত্ৰৰ প্ৰয়োজন হ'ব। যদি কোনো মহিলা বিয়া হৈ ঘৰলৈ আহিছে তেন্তে তেওঁৰ আগৰ ৰেচন কাৰ্ডৰ পৰা নাম কৰ্তন কৰা প্ৰমাণপত্ৰ লাগিব আবেদনৰ সময়ত। পৰিয়ালৰ মূল ৰেচন কাৰ্ডখনৰ এটা ফটোকপি আবেদনৰ সৈতে জমা দিব লাগিব। আবেদন পত্ৰখনত নতুন সদস্যৰ নাম, বয়স আৰু পিতৃ মাতৃৰ নাম শুদ্ধকৈ লিখিব লাগিব। পৰিয়ালৰ মুৰব্বীৰ শেহতীয়া পাছপোৰ্ট সাইজৰ ফটো এখনৰ প্ৰয়োজন হ'ব। সকলো নথিপত্ৰ শুদ্ধকৈ সংলগ্ন কৰি আপুনি ওচৰৰ যোগান বিভাগৰ কাৰ্যালয়ত জমা দিব পাৰিব। অনলাইন যোগে আপুনি ওচৰৰ CHCত গৈ কৰিব পাৰিব আবেদন। সংশ্লিষ্ট বিভাগীয় বিষয়ৰ দ্বাৰা আপোনাৰ নথিপত্ৰসমূহ পৰীক্ষা কৰা হ'ব। সকলো তথ্য সঠিক থাকিলে অতি কম দিনৰ ভিতৰতে নতুন সদস্যৰ নাম কাৰ্ডখনত অন্তৰ্ভুক্ত হ'ব। নাম অন্তৰ্ভুক্ত হোৱাৰ পাছত আপুনি অনলাইন যোগে নতুন ডিজিটেল ৰেচন কাৰ্ডখন ডাউনলোড কৰি ল'ব পাৰিব। তাৰ পিছত জনাইছোঁ আমাৰ দ্বিতীয়টা খবৰ, খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছোঁ ডাঙৰ খবৰ। বহু ছাত্ৰী বঞ্চিত হ'ব নিযুত মইনা আঁচনিৰ সুবিধাৰ পৰা। কোন কোন ছাত্ৰী বঞ্চিত হ'ব নিযুত মইনা আঁচনিৰ পৰা, কোনে কোনে লাভ কৰিব এই সুবিধা? স্নাতক পৰ্যায়ৰ ছাত্ৰীয়ে বিবাহ পাশত আবদ্ধ হ'লে নাপাব নিযুত মইনা আঁচনিৰ সুবিধা। স্নাতক পৰ্যায়ত উত্তীৰ্ণ নোহোৱা পৰ্যন্ত বিবাহ পাশত আবদ্ধ হ'ব নোৱাৰিব। স্নাতকৰ ছাত্ৰীসকলে বিবাহ পাশত আবদ্ধ হ'লেও লাভ কৰিব এই আঁচনিৰ ধন। বাল্য বিবাহ ৰোধ কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ বিশেষ পদক্ষেপ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এয়া ডাঙৰ ঘোষণা। বহু ছাত্ৰী বঞ্চিত হ'ব নিযুত মইনা আঁচনিৰ সুবিধাৰ পৰা। তো বন্ধুসকল, আজিৰ মূল ভিডিঅ'ত এইখিনি ইনফৰমেশ্যন দিব লগা আছিল। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি লগত থাকিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।